নিজকে ধুনীয়া কৰি তুলিবলৈ আপুনিও বিচাৰে নেকি? এই কেইবিধ বস্তু খালে কম সময়তে সতেজ আৰু সুন্দৰ হৈ পৰিব আপুনি। গ্ৰীষ্মকাল আহি পৰিছে আৰু এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰাই ইয়াৰ উপস্থিতি অনুভৱ কৰা হৈছে। উষ্ণতা বৃদ্ধিৰ লগে লগে আমাৰ খাদ্যৰ পচন্দৰ তালিকাও সলনি হ'বলৈ আৰম্ভ কৰে। আমাৰ বেছিভাগেই গধুৰ খাদ্যৰ পৰিৱৰ্তে শীতল পানীয় আৰু লঘু খাদ্যৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হয়। কিন্তু শীতল হৈ থকাৰ সমান্তৰালকৈ আমি আমাৰ শৰীৰক কি খুৱাইছো তাৰ প্ৰতিও সমানে মনোযোগ আৰু গুৰুত্ব দিয়াটো উচিত। গ্ৰীষ্মকালত বিভিন্ন সমস্যাই আমাৰ শৰীৰত দেখা দিয়ে আৰু এই সমস্যাবোৰে বিভিন্ন প্ৰকাৰে আঘাত হানে আমাৰ শৰীৰত। সেইবাবেই এই ঋতুত ফিট হৈ থকাৰ অন্যতম সহজ আৰু স্বাস্থ্যকৰ উপায় হ'ল গ্ৰীষ্মকালীন শাক-পাচলিৰ খাদ্যত অন্তৰ্ভুক্ত কৰা। গৰম দিনত শাক-পাচলিৰ জাত কমি যায় বুলি এটা সাধাৰণ ধাৰণা আছে, কিন্তু সেয়া সত্য নহয়। পুষ্টিকৰ উপাদানেৰে ভৰপূৰ বতৰৰ শাক-পাচলি প্ৰচুৰ পৰিমাণে পোৱা যায় গ্ৰীষ্মকালত। ই আপোনাৰ শৰীৰটো সতেজ আৰু সুন্দৰ কৰি ৰখাৰ লগতে প্ৰয়োজনীয় শক্তি প্ৰদান কৰে। আজি আমি 5টা স্বাস্থ্যকৰ শাক-পাচলিৰ কথা ক'ম, যিবোৰ গ্ৰীষ্মকালৰ বাবে আদৰ্শ আৰু আপোনাৰ শৰীৰক শীতল আৰু পুষ্টিকৰ কৰি ৰাখিবলৈ বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। তিয়ঁহ গ্ৰীষ্মকালৰ খাদ্যৰ তালিকাৰ ভিতৰত অন্যতম। প্ৰায় 95% পানী থাকে তিয়ঁহত, যি আপোনাক গোটেই দিনটোত হাইড্ৰেটেড হৈ থকাত সহায় কৰে। বটল গোৰ্ড পুষ্টিকৰ উপাদানেৰে ভৰপূৰ, যাৰ বাবে গৰমৰ দিনত ই বহুতৰে পচন্দৰ। ইয়াৰ উপৰিও ইয়াত কেলচিয়াম থাকে, যিটো আপোনাৰ হাড়ৰ বাবে অতি উত্তম। তুৰাই বা ৰিজ গাৰ্ড এনেকুৱা শাক-পাচলিৰ ভিতৰত অন্যতম, যিটো মানুহে হয় ভাল পায় নহয় এৰাই চলে। এই পুষ্টিকৰ এক শক্তিশালী স্থান। ইয়াত খাদ্য, আঁহ, পানী, ভিটামিন এ, ভিটামিন চি, আইৰণ ইত্যাদি থাকে। এই সকলোবোৰে হজম শক্তি আৰু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আৰু সামগ্ৰিকভাৱে স্বাস্থ্যৰ উন্নতিত অৰিহণা যোগায়। কেৰেলা তিতা গছৰ কোনো জনপ্ৰিয়তা প্ৰতিযোগিতাত জয়ী নহ'ব পাৰে, কিন্তু গ্ৰীষ্মকালত ই নিশ্চয়কৈ অধিক মৰমৰ যোগ্য। ইয়াত কেলৰি কম আৰু আঁহ বেছি, যাৰ বাবে ই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ওজন পৰিচালনা কৰিব পাৰে। ইয়াৰ উপৰিও ই হজম শক্তি আৰু তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কেৰেলাত থকা ভিটামিন চিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যিটো ঋতু অনুসৰি পৰিৱৰ্তনৰ সময়ত বহু প্ৰয়োজনীয়। যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে কেৰেলা আপোনাৰ নিয়মীয়া মেনুত থাকিব লাগে। নিশ্চয়কৈ ই অলপ তিতা, কিন্তু স্বাস্থ্যৰ বাবে অধিক উপযোগী। ৰঙালাও প্ৰায়ে আওকাণ কৰা এই ৰঙালাও আচলতে গ্ৰীষ্মৰ বাবে উজ্জ্বল। 90% পানীৰ সৈতে ই আপোনাৰ শৰীৰক ঠাণ্ডা আৰু জলসিঞ্চিত কৰি ৰখাত সহায় কৰে। ইয়াত আঁহ, ভিটামিন চি থাকে, যিবোৰে একেলগে কাম কৰি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হজমৰ লগতে ছালসমূহো সুন্দৰ কৰি ৰাখে। গ্ৰীষ্মকালত সুস্থ হৈ থকাটো জটিল হ'ব নালাগে। আপোনাৰ শৰীৰক প্ৰাপ্য যত্ন দিয়ক, ইয়াক লঘু কৰি ৰাখক, সতেজ কৰি ৰাখক আৰু এই গ্ৰীষ্মকালীন অনুকূল শাক-পাচলিবোৰৰ সৈতে ঋতু উপভোগ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।